মোৰ ঘৰলৈ আলহী আহিব, আলহীয়ে মোৰ ঘৰৰ পৰা ওলাই যাওঁতে কাষৰ মানুহ ঘৰত চুৰ কৰি থৈ গুচি যাব, আৰু পাছত যদি মোক ওচৰ চুবুৰীয়া সোধে যে তোমাৰ ঘৰত অহা আলহীয়ে মোক চুৰ কৰিছে বুলি, মই কৈ লাভ আছে নেকি যে মোৰ ঘৰত থাকোঁতেতো চুৰ কৰা নাছিলে, মোৰ ঘৰৰ পৰা ওলাই যাওঁতেহে চুৰ কৰিছিলে বুলি? খঙত অগ্নি শৰ্মা, উৎপল শৰ্মা। অসম বাংলাদেশীক লৈ সৈয়দ হামিদে কৰা মন্তব্যক লৈ সৰব আছুৰ সভাপতিগৰাকী। সৈয়দ হামিদক কোনে নিমন্ত্ৰণ জনাইছিল? সৈয়দ হামিদক মতাসকলে অসমৰ ৰাইজৰ আগত ক্ষমা খোজক। সৈয়দ হামিদে অসমৰে নহয় ভাৰত বিৰোধী মন্তব্য কৰিছে। অসম আৰক্ষীয়ে ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ তৰিব পাৰে, কিন্তু সৈয়দ হামিদৰ বিৰুদ্ধে কিয় এতিয়ালৈকে গোচৰ তৰা নাই? অসম মুছলমান বা হিন্দু মানুহে কোনোদিনে অসম বিৰোধী মন্তব্য কৰা নাই বুলি প্ৰতিক্ৰিয়া কৰে আছুৰ সভাপতি উৎপল শৰ্মাই। পুনৰবাৰ জনাইছো, খঙত এইবাৰ অগ্নি শৰ্মা হৈ পৰিছে উৎপল শৰ্মা। অসম বাংলাদেশীক লৈ সৈয়দ হামিদে কৰা মন্তব্যক লৈ সৰব আছুৰ সভাপতিগৰাকী। সৈয়দ হামিদক কোনে নিমন্ত্ৰণ জনাইছিল? সৈয়দ হামিদে অসম বা ভাৰত বিৰোধী মন্তব্য কৰাৰ কোনো অধিকাৰ নাই। সৈয়দ হামিদক মতাসকলে অসমৰ ৰাইজৰ আগত ক্ষমা খোজক। সৈয়দ হামিদে অসম নহয় ভাৰতৰো নহয়, গতিকে ভাৰত বিৰোধী মন্তব্য কৰিব নালাগে সৈয়দ হামিদে। ইয়াত কোনো অধিকাৰ নাই বুলি মন্তব্য। অসম আৰক্ষীয়ে ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ তৰিব পাৰে, কিন্তু সৈয়দ হামিদৰ বিৰুদ্ধে কিয় এতিয়ালৈকে গোচৰ তৰা নাই? অসম মুছলমান হিন্দুৰ মানুহে কোনো দিনেই অসম বিৰোধী মন্তব্য কৰা নাই বুলি প্ৰতিক্ৰিয়া কৰে আছুৰ সভাপতি উৎপল শৰ্মাই। সৈয়দ হামিদা তেখেতে যিটো বক্তব্য ৰাখিছে, অসম বিৰোধী নহয় ভাৰত বিৰোধী বক্তব্য। এই যিটো অনুষ্ঠানত আহি তেখেতে বক্তব্যটো ৰাখিলে, সেই অনুষ্ঠানটোৰ উদ্যোক্তাসকল কোন আছিলে? সেই অনুষ্ঠানটোত তেখেতক বক্তব্য ৰাখিবলৈ দিয়া হৈছিল নে নহৈছিল? তেওঁক এই অনুষ্ঠানটোৰ এগৰাকী অতিথি হিচাপে মঞ্চত উপস্থিত আছিল নে নাছিল? সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ পাছতেই তেখেতে সংবাদ মাধ্যমৰ আপোনালোকক সম্বোধন কৰি বিতৰ্কিত মন্তব্য ৰাখিছিল নে নাই ৰখা? এই বুনিয়াদী প্ৰশ্নকেইটাৰ উত্তৰ দিলেই গোটেই কথাটো স্পষ্ট হৈ যায়। কোনো ব্যক্তি বিশেষৰ নাম লৈ মই কথাটোৰ উত্তৰ দি তেওঁলোকক প্ৰাসংগিক কৰিবই বিচৰা নাই। তেওঁলোকে আচলতে নিঃস্বাৰ্থভাৱে অসমৰ মানুহক ক্ষমা খোজা উচিত যে এনেকুৱা বিতৰ্কিত বিজতৰীয়া মানসিকতাৰ অসম বিৰোধী খিলঞ্জীয়া বিৰোধী ব্যক্তিক তেওঁলোকে মঞ্চত স্থান দিছে, মঞ্চৰ পৰা কথা কোৱাৰ সুযোগ দিছে। আৰু এটা কথা বাৰম্বাৰ কৈ থকা দেখিছোঁ, তাৰ পৰা নামি গৈ কি কথা কৈছে সেইটো কথাক লৈ পেলাই দায়বদ্ধ নহয় বুলি। সেই কথাটো হ'ব নোৱাৰে। মোৰ ঘৰলৈ আলহী আহিব, আলহীয়ে মোৰ ঘৰৰ পৰা ওলাই যাওঁতে কাষৰ মানুহ ঘৰত চুৰ কৰি থৈ গুচি যাব, আৰু পাছত যদি মোক ওচৰ চুবুৰীয়া সোধে যে তোমাৰ ঘৰত অহা আলহীয়ে মোক চুৰ কৰিছে বুলি, মই কৈ লাভ আছে নেকি যে মোৰ ঘৰত থাকোঁতেতো চুৰ কৰা নাছিলে, মোৰ ঘৰৰ পৰা ওলাই যাওঁতেহে চুৰ কৰিছিলে বুলি? সেই আলহী মাতি আনিছিল কোনে? সেই আলহীক নিজৰ ঘৰত স্থান দিছিল কোনে? সেই আলহীক বৰপিৰা পাৰি দিছিল কোনে? এটা কথা স্পষ্ট, অসমৰ মুছলমান মানুহেও কোনোদিন কোৱা নাই যে অসমত বাংলাদেশী থাকিব লাগে বুলি। অসমৰ হিন্দু মানুহেও কোনোদিন কোৱা নাই অসমত বাংলাদেশী থাকিব লাগে বুলি। বাংলাদেশীক লৈ অসমত হিন্দু মুছলমানৰ ৰাজনীতিক অসমৰ মানুহে প্ৰশ্ৰয় নিদিয়ে। গতিকে এনেকুৱা বিতৰ্কিত বিজতৰীয়া মানসিকতাৰ মানুহ মাতি আনি অসমৰ সাম্প্ৰদায়িক চেতনা নোহোৱা কৰিবলৈ অপচেষ্টা কোনেও নকৰা ভাল। অসমৰ প্ৰতি যদি সঁচা অৰ্থত সচেতন, সঁচা অৰ্থত সদ্ভাৱনা আছে, তেতিয়াহ'লে এনেকুৱা অসম বিৰোধী, খিলঞ্জীয়া বিৰোধী, ভাৰত বিৰোধী মন্তব্য কৰা সাম্প্ৰদায়িক মানসিকতাৰ ব্যক্তিক অসমৰ কোনো অনুষ্ঠানত স্থান নিদিবৰ কাৰণে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছোঁ।